নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী নমস্কাৰ ষ্টুডিঅত মই প্ৰাঞ্জল গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ বন্ধ কোঠৰী নে চৰণীয়া পথাৰ নিউজ 18ৰ হাতত কাৰাগাৰৰ বন্ধ কোঠাৰ ছবি বিগ এক্সক্লুসিভ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত অলেখ দুৰ্নীতিৰ সাম্ৰাজ্য জেলৰ সাম্ৰাজ্যৰ সম্ৰাট কোন এই আৰক্ষী আনিছুৰ ৰহমান কেন্দ্ৰীয় কাৰাগাৰৰ অপৰাধনামা নিউজ 18ত ইয়া হৈছে বিগ এক্সপোজ কুখ্যাত ড্ৰাগছ মাফিয়া দেৱাঞ্জনৰ হাতৰ পৰা ওলাল তিনিটাকৈ মোবাইল পুনৰ ড্ৰাগছ মাফিয়া দেৱাঞ্জনৰ হাতলৈ আহিল মোবাইল 40,000 টকাৰ বিনিময়ত ড্ৰাগছ মাফিয়াক মোবাইল যোগান আনিছুৰ ৰহমানৰ জৰিয়তে জেল কৰ্তৃপক্ষই লুটিছে লাখে লাখে মুনাফা আঠগাঁৱৰ পৰা লখৰালৈ কাৰাগাৰৰ দুৰ্নীতিৰ চৰ্দাৰ আৰক্ষী আনিছুৰ জেল অধীক্ষক উৎপল বৰাৰ নেতৃত্বত কেনেকৈ চলিছে চেণ্ট্ৰেল জেল কেন্দ্ৰীয় কাৰাগাৰৰ 5 নং ৱাৰ্ডৰ 10 নং কোঠাৰ এক্সক্লুসিভ দৃশ্য সন্মুখলৈ আহিছে ফটোগ্ৰাফত দেৱাঞ্চল সাহা অমৰেন্দ্ৰ সিং ৱালিয়া শম্ভু নন্দীৰ দৃশ্য দেখা গৈছে আৰু কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত কেনেধৰণে কোলা সাম্ৰাজ্য চলে হিয়া পূৰ্বেও আমি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰিছিলো নিউজ 18ত এই মুখাৰ আৰৰ মুখবোৰ আমি উন্মোচন কৰি আছো কেনেধৰণে এওঁলোকে কেৱল দুৰ্নীতিৰ পুহাৰ মিলিছে হিয়া আমি ফাদিল কৰি আছো তাৰ পাছতো কিন্তু এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা নহয় এওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ সাহস নহয় নে সকলো মেনেজত চলি আছে নেকি তলৰ পৰা ওপৰলৈকে সকলো মেনেজ হৈ আছে নেকি টকাৰ অংকৰ বাবে এই খামখেয়ালি এই খেলিমেলি এই দুৰ্নীতি হ'বলৈ দি থকা হৈছে নেকি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ বন্ধ কোঠৰীৰ খবৰ আহিছে নিউজ 18ৰ হাতত এয়া কাৰাগাৰৰ বন্ধ কোঠাৰ ছবি বিগ এক্সক্লুসিভ আমি দেখুৱাই দিছো সেই মুখমণ্ডল যি কেইজনে কাৰাগাৰৰ ভিতৰত মোবাইল ফোন ব্যৱহাৰ কৰে আন নিচাজাতীয় সামগ্ৰী ব্যৱহাৰ কৰে নিচাজাতীয় সামগ্ৰীৰ বেপাৰ খুলি লৈছে তাত টকা দিলে সকলো পোৱা যায় এটা এটাকৈ সকলো আমি ফাদিল কৰি আছো এয়া হৈছে বিগ এক্সক্লুসিভ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত অলেখ দুৰ্নীতিৰ সাম্ৰাজ্য গঢ়ি উঠিছে জেলৰ সাম্ৰাজ্যৰ সম্ৰাট আৰক্ষী আনিছুৰ ৰহমান কোন এই আনিছুৰ ৰহমানৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছে আনিছুৰ ৰহমানে কেৱল দুৰ্নীতি কৰে আৰু বিভিন্নজনক মেনেজ কৰাৰ কামত নিয়োগ হৈ থাকে আমাৰ সাংবাদিক দীপাংকৰ দাস আছে ফোন লাইনত দীপাংকৰ দাস ভয়ংকৰ খবৰ এয়া নিশ্চয় প্ৰাঞ্জল যিটো ছবি আমি ইমোতে দেখুৱাইছো মই দেখুৱাম যে তাত তিনিটাকৈ মুখমণ্ডল স্পষ্ট হৈ পৰিছে অৰ্থাৎ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰ ভাগৰ 5 নম্বৰ ৱাৰ্ডৰ 10 নম্বৰ কোঠাৰ এয়া ছবি চাওক কিদৰে ভিবিআই সদৃশ এক প্ৰকাৰ দুৰ্ধৰ্ষ অপৰাধী তাত বৰ্তমান এইদৰে নিজৰ দিন উদযাপন কৰিছে তেওঁলোকৰ হাতত মোবাইল ফোন গুজি দিয়া হৈছে আচৰিত কথা প্ৰাঞ্জল যে যিটো মোবাইল গুজি দিয়া হৈছে আমি পৰখি দিনাখনে যিটো আমি খবৰ লাভ কৰিছিলো তেওঁলোকৰ হাতৰ পৰা তিনিটাকৈ মোবাইল ফোন জব্দ কৰা হৈছিল গতিকে তাৰ পিছত পুনৰ তেওঁলোকৰ মোবাইল ফোন গৈছে অৰ্থাৎ এই কথা স্পষ্ট কৰিছে যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰ ভাগত কি চলিছে কাৰণ অসম আৰক্ষী অতি কষ্টৰে দুৰ্ধৰ্ষ অপৰাধীসকলক ধৰি দিয়ে কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে কিন্তু তেওঁলোকক তাত ৰাজআতিথ্য দিয়া হয় তাত পৰা তেওঁলোকে এক প্ৰকাৰ যিখন তেওঁলোকৰ অপৰাধৰ সাম্ৰাজ্য সেই সাম্ৰাজ্যখন তাৰ পৰা তেওঁলোকে নিয়ন্ত্ৰণ কৰিবলৈ এক প্ৰকাৰ সফল হয় গতিকে এই ভয়ংকৰ খবৰে কাৰাগাৰ মন্ত্ৰী অথবা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ যদি হস্তক্ষেপ নাহে তেতিয়াহ'লে নিশ্চয় এইদৰে চলিব গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ কাৰণ বাৰ কৈছো যে এছবি এগৰাকী আৰক্ষী জোৱানৰ এক প্ৰকাৰ পৃষ্ঠপোষকতাত এই ধৰণৰ এটা ঘটনা সংঘটিত হৈছে তাৰ নেতৃত্বত আছে খুদ তাৰ সেইখন জেলৰ ছুপাৰিনটেণ্ডেণ্ট গতিকে উৎপল বৰা যিগৰাকী আমি অৰ্থাৎ আৰক্ষী যিগৰাকী জেলৰ অধীক্ষকৰ নাম লৈছো গতিকে তেওঁৰ কৃপাত তেওঁৰ আশীৰ্বাদ পুষ্ট একাংশ কৰ্মচাৰীৰ ফলস্বৰূপে এই ধৰণে দুৰ্ধৰ্ষ অপৰাধীয়ে বৰ্তমান সুবিধা প্ৰদান পাইছে তেওঁলোকে সুবিধা পাইছে আৰু প্ৰাঞ্জল আমি ছবি তিনিখন দেখুৱাইছো তাত দুৰ্ধৰ্ষ ড্ৰাগছ সাম্ৰাজ্যৰ যিগৰাকী নায়ক সেইগৰাকী আমি ফটোগ্ৰাফ দেখুৱাইছো য'ত এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে দেৱাঞ্জন সাহা তাৰ লগতে আমি দেখুৱাইছো আন দুই সতীৰ্থ ঠিক একেদৰে মাৰ্ডাৰ অৰ্থাৎ হত্যাত অভিযুক্ত আছামীৰ ফটোগ্ৰাফো আমি লাভ কৰিছো অৰ্থাৎ এয়া হৈছে ভিআইপি আতিথ্য দিয়া এক প্ৰকাৰ এখন ছবি তেওঁলোকৰ হাতত মোবাইল ফোন গুজি দিয়া হৈছে নিশ্চয় দীপাংকৰ আৰু পৰৱৰ্তী সময়তো আমি ধাৰাবাহিকভাৱে ফাদিল কৰি থাকিম গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰৰ এই দুৰ্নীতিৰ সাম্ৰাজ্যৰ খবৰ ধন্যবাদ আৰক্ষীৰ জিম্মাত আছামীৰ মৃত্যুক লৈ লখিমপুৰৰ খেলমাটি থানাত উত্তপ্ত পৰিস্থিতি উত্তেজিত ৰাইজে খেলমাটি থানা ঘেৰাও কৰি প্ৰতিবাদ কৰাৰ লগতে আৰক্ষীৰ বাহনলৈ শিলগুটি নিক্ষেপ কৰাত সাংবাদিক আৰক্ষীৰ লোকৰ সৈতে কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ সৈন্যলৈ গুলীচালনা কৰিবলৈও আৰক্ষী বাধ্য হয় থানাৰ ভিতৰত আছামীৰ মৃত্যু উত্তপ্ত লখিমপুৰৰ খেলমাটি
প্ৰচণ্ড গৰমতো ওলাই আহি থানা ঘেৰাও উত্তেজিত জনতাৰ। আৰক্ষীৰ বাহনলৈ শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰীৰ। আৰক্ষীৰ বাহন ভাগি লণ্ড ভণ্ড প্ৰতিবাদকাৰীৰ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলীচালনা। লখিমপুৰ খেলমাটি থানাৰ লকআপত ৰহস্যজনকভাৱে মৃত্যু ঘটিছিল আশ্ৰাফুল আলী নামৰ চুৰিকাণ্ডত অভিযুক্ত এজন আছামীৰ। আৰক্ষীৰ নিৰ্যাতনত আশ্ৰাফুলৰ মৃত্যুৰ অভিযোগ তুলি এইদৰে উত্তেজিত হৈ পৰে ৰাইজ। আৰক্ষীৰ মতে থানাৰ ভিতৰতে অসুস্থ হৈ মজিয়াত ঢলি পৰিছিল আশ্ৰাফুল। কিন্তু পৰিয়ালৰ মতে আশ্ৰাফুলৰ গাত আছিল আঘাতৰ চিন। মোৰ লোৱাটো চুৰ কৰা নাই, বিনা হিচাপত লোৱাটো ধৰি লৈ আহিলে। আৰু যেজনীক মাৰিছে সেইজনী ভাল, একো বেমাৰ আজাৰ নাই। সেইজনীক কচি পুলিচে লৈ গৈ আমাৰ ঘৰত উঠিছে, মোক মাতি উঠাইছে, লাইট জ্বলাইছে, দৰ্জা গুচাইছে, মোৰ ঘৰত কচি উঠিছে। জানে নাই, একো বেমাৰ নাই। আমাৰ ভাল মানুহ আনিছে, মোৰ ভাইটি হওক, আমাৰ ভাল মানুহ ৰখাই দিব লাগিব। সিহঁতি নিজে থানাৰ ভিতৰত আনি মাৰিছে। লখিমপুৰৰ পশ্চিম চানমাৰীৰ আশ্ৰাফুল আলীৰ বিৰুদ্ধে পূৰ্বেও আৰক্ষীৰ হাতত আছিল বিভিন্ন অভিযোগ। আৰক্ষীৰ মতে নিহত আশ্ৰাফুল আলী এটা মোবাইল চুৰি গেঙৰ লিডাৰ। মোবাইল চুৰিক কেন্দ্ৰ কৰিয়েই খেলমাটি আৰক্ষী থানালৈ মাতিছিল আশ্ৰাফুলক। আশ্ৰাফুলৰ ৰহস্যজনক মৃত্যুৰ পিছতে উদ্ভৱ হয় আৰক্ষীয়ে ভাবিব নোৱাৰা পৰিস্থিতি। এই পৰিস্থিতি সৃষ্টি কৰা যিখিনি ল'ৰা আছে সেইখিনি একচুৱেলি তেওঁৰ পৰিয়ালৰ মানুহ নহয় বা তেওঁৰ গাঁৱৰো ল'ৰা নহয়। এইখিনি আনচচিয়েল কিছুমান ল'ৰা আছে, তেওঁলোকে এই পৰিস্থিতিটো সৃষ্টি কৰিবৰ বাবে আমাৰ যিটো ক্ৰাউড আছিলে, পৰিয়ালৰ যিখিনি মানুহ আৰক্ষীৰ লগত কথা পাতিব আহিছিলে, প্ৰশাসনৰ লগত কথা পাতিব আহিছিলে, এই তেওঁলোকৰ মাজত সোমাই এই পৰিস্থিতিৰ সৃষ্টিটো কৰিলে। তৃতীয় পক্ষ এটা জড়িত আছে। আমি এওঁলোকক ডিছপাৰ্চ কৰিছিলোঁ, কৰাৰ লগে লগে তেওঁলোকে আৰক্ষীৰ ওপৰত আগতেই চাগে তেওঁলোকে আমাৰ ধাৰণা হৈছে আগতেই চাগে জমা কৰি থৈছিলে শিলগুটি, এই শিলগুটি আৰক্ষীলৈ নিক্ষেপ কৰিছে। প্ৰতিবাদৰ সময়ত পৰিস্থিতি ইমানেই উত্তপ্ত হৈ পৰে, ঘটনাস্থলীত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। ইফালে বাহনত শিল দলিয়াই বাহন ভঙা কেইবাজনো যুৱকক ততালিকে আটক কৰে আৰক্ষীয়ে। ঘটনাস্থলীত আৰক্ষী আৰু CRPFৰ বৃহৎ দল মোতায়েন কৰি পৰিস্থিতি শান্ত কৰাৰ চেষ্টা চলায় আৰক্ষীয়ে। দীৰ্ঘ সময় ধৰি হোৱা উত্তাল প্ৰতিবাদৰ পাছত সেনা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও অঞ্চলটোত বৰ্তমানে অব্যাহত চেপা উত্তেজনা। ইফালে এই ঘটনাৰ পাছত এক্স হেণ্ডেলযোগে খেলমাটি থানাৰ SI দীপাংকৰ চাংমাইক তৎকালে নিলম্বনৰ ঘোষণা কৰে আৰক্ষী সঞ্চালক প্ৰধানে। আনহাতে বৈৰাম দেউৰী, অনিল বৰা নামৰ দুজন কনিষ্টবলকো নিলম্বনৰ ঘোষণা কৰা হৈছে। লগতে উত্তৰ মণ্ডলৰ DIGক তাৎক্ষণিকভাৱে খেলমাটিলৈ গৈ পৰিস্থিতিৰ নিৰ্দেশ দিয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। এই গোটেই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী থানাত আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে বিধায়ক মানৱ ডেকাই। আনহাতে লকআপত আছামীৰ মৃত্যুৰ ঘটনাত আৰক্ষী আৰু দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ব্যৱস্থা লোৱাৰ কথা সদৰি কৰে বিধায়কগৰাকীয়ে। ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাওঁ। সেই মৰ্মে আৰক্ষী মহাপৰিদৰ্শক মহোদয়ে আমাৰ বিশ্বনাথ চাৰিআলি এডিশ্যনেল SP হেডকোৱাৰ্টাৰ দ্বাৰা পুলিচ ইনকুৱাৰী দিয়া হৈছে। ইয়াৰ উপৰিও সেই থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়াসহ যিসকল ব্যক্তি সেই সময়ত আছিলে তেওঁলোকক ইতিমধ্যে ছাছপেনশ্যন বা নিলম্বন কৰা হৈছে। তাৰ পিছতো দেখা গৈছে যে কিছু লোকে আবেগত থানা ঘেৰাও কৰিছিলে হয়, কিন্তু তাৰ মাজতো কিছু দুষ্কৃতিকাৰীয়ে থানাখন এটেক কৰাৰ বা পুলিচক এটেক কৰাৰ এটা প্ৰৱণতা তেওঁলোকৰ আহে আৰু সেই কাম সংঘটিত কৰে। মই এটাই অনুৰোধ কৰিছোঁ, কোনোৱে যাতে আইন হাতত তুলি নলয়। ঘটনা হৈ গৈছে, ঘটনাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যদি কোনোবাই ইয়াক আইন হাতত তুলি লয়, আৰক্ষীয়ে কঠোৰ হাতেৰে ইয়াক দমন কৰিব। ইফালে ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি আৰক্ষীৰ অৰাজক ভূমিকাক চোকা সমালোচনা কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ। অপৰাধজনিত ঘটনা আৰু এই শেহতীয়াকৈ যিটো আপোনালোকে লখিমপুৰত ক'লে, সেই গতিকে অসম আৰক্ষীত অৰাজকতা চলি আছে
আৰু দুৰ্ভাগ্যজনক বহু ভাল বিষয়া আছে কিন্তু তেওঁলোকক ভালকৈ কাম কৰিবলৈ সুযোগ দিয়া নাই ৰাজনীতি সকলো ক্ষেত্ৰতে কৰি আছে লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে লখিমপুৰত আৰক্ষীৰ আন এক আজব কাণ্ড গোচৰ দিবলৈ যোৱা যুৱকক আটক আৰক্ষীৰ হেণ্ডকাফ লগাই যুৱকক মাৰধৰ কৰাৰ লগতে দিনটো থানাত আঁঠু কঢ়াই থোৱাৰ অভিযোগ চিলনিবাৰী আৰক্ষীৰ বিৰুদ্ধে অভিযোগ নাওবৈচাৰ পহুমৰাৰ নৃপেন কোঁৱৰৰ 9 মে'ত যুৱকজনৰ পত্নী আৰু পুত্ৰ নিৰুদ্দেশ হৈছিল 13 মে'ত চিলনিবাৰী আৰক্ষী চকীত ঘটনা সন্দৰ্ভত দিছিল গোচৰ 15 মে'ত পুনৰ চিলনিবাৰী আৰক্ষী চকীত উপস্থিত হৈছিল নৃপেন কোঁৱৰ তেতিয়া এএছআই কফিলুদ্দিন চৰকাৰ আৰু এজন বেটেলিয়নে মাৰধৰ কৰি হেণ্ডকাফ লগাই দিনটো থানাত আঁঠু কঢ়াই থয় যুৱকজনক চিলনিবাৰী আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াত 17 মে'ত লখিমপুৰ আৰক্ষী অধীক্ষকক নিৰুদ্দেশ হোৱা সম্পৰ্কত লিখিত গোচৰ দিয়ে আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা যুৱকজনক লখিমপুৰ সদৰ আৰক্ষী থানাত যাবলৈ কয় তাতো কোনো ফল নধৰে উপায়ন্তৰ হৈ ডিজিপি কাৰ্যালয়ৰ হোৱাটছএপ নম্বৰত দুয়োখন লিখিত অভিযোগ প্ৰেৰণ কৰে ডিজিপি কাৰ্যালয়ৰ পৰা তাৎক্ষণিকভাৱে লখিমপুৰ আৰক্ষীক অৱগত কৰে আৰু তাৰ পিছতে চিলনিবাৰী আৰক্ষী নৃপেন কোঁৱৰৰ ঘৰত উপস্থিত হোৱাৰ বিপৰীতে ৰাস্তালৈ মাতি নিয়ে আৰু কিয় ডিজিপি কাৰ্যালয়ত প্ৰেৰণ কৰিব লাগে বুলি বলপূৰ্বকভাৱে উঠাই নিবলৈ চেষ্টা কৰি নিজৰ দুখ ঢকাৰ অপচেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে মই কি কৰোঁ ছাৰ গাড়ী চলাওঁ মেচিন চলাওঁ মই কি কৰোঁ আপুনি কওক কি কৰোঁ মই কওক আপুনি মই কি কৰোঁ আপুনি যে মোক সেইদিনা থানাতে দম দি বিচাৰিলে কি কাৰণে কৰিলে আপুনি মোক কেলে দম দি বিচাৰিছিলে সেইদিনা আপুনি মোক সেইদিনা কেলে মিছাকৈ ধমকি দিছিলে আহক মই দৌৰ মাৰিম আপুনি মোক ধৰিব নোৱাৰে আপুনি আহক মেডিয়াৰ ওচৰলৈ আহক আপুনি যেতিয়া মাৰিবলৈ এতিয়া খেদি খেদি আহিছে গাড়ীত ভৰাই এৰেষ্ট কৰি উল্টা পেলাই মোক হেৰি লগাব আহক আপুনি হেনো মই থানাত মাৰিব লৈছে কিয় মাৰিব লৈছিলে মই আপোনাৰ নাগালেণ্ডৰ কাম কৰি থকা অৱস্থাত মোৰ মানুহজনী ঝৰ্ণা চেত্ৰী আৰু মোৰ সন্তান ঘৰৰ পৰা নাইকিয়া হ'ল মই তাত থকা অৱস্থাত মোক ঘৰৰ পৰা সতীৰ্থই মোক ফোন কৰি জনালে তোৰ মানুহজনী ঘৰত নাই বুলি তেনেকৈ কৰি জনোৱাৰ পিছত মই আপোনাৰ ঘূৰি তাৰ পৰা আহি পাওঁতে মোৰ 13 তাৰিখে মই আহি পাইছোঁ সন্ধিয়া 14 তাৰিখে গৈ পিনে মই এখন চিলনিবাৰী আউটপোষ্টত এখন এজাহাৰ দাখিল কৰিলোঁ সেইখন এজাহাৰ দিয়াৰ পিছত পুলিচে মোকে সেই যিদিনা মই এজাহাৰ দিব গৈছোঁ সেইদিনা মোকে তাত ৰখাই হেণ্ডকাফ লগাই মাৰপিট কৰিছে কৰাৰ পিছত মানে এঘণ্টামান মোক আঁঠুকৰাই ৰাখিলে ৰখাৰ পিছত মোক ঘূৰাই পঠিয়াই দিলে ঘূৰাই তই মানুহজনী য'ৰ পৰা বিচাৰি আন বুলি কৈ মোক ঘূৰাই পঠিয়াই দিলে তাৰপিছত মই ঘূৰি আহি কেইবাদিনো মই একো গম নোপোৱাৰ পিছত একো থানালৈ ফোন কৰোঁ ফোন একো ৰেছপঞ্চ নিদিয়ে ফোন ৰিচিভ নকৰে সিহঁতৰ সেইটোৱে মূৰৰ কামনি লাগিলে যে মই SP অফিচত গৈ এজাহাৰখন দিলোঁ দিয়াৰ পিছত সিহঁতে আজি আহি সংবাদ মাধ্যমৰ মানুহ থকা অৱস্থাত মোক মাতি ৰাস্তালৈ মাতি ঘৰলৈ অহা নাই ৰাস্তালৈ মাতি মোক হেণ্ডকাফ লগাই নিবলৈ চেষ্টা কৰিছে সংবাদ মাধ্যমৰ যিজন আমাৰ দাদাজন আছিলে সেইজন থকাৰ কাৰণে সিহঁতে মোক লৈ যাবলৈ সমৰ্থন নহ'লে যদি সিহঁতে লাষ্টত যেতিয়া কেমেৰা উলিয়ালে এজনে তেতিয়া সেইজন পলাই পিনে যাবলৈ বাধ্য হ'ল পুলিচকেইজন গোটেইকেইজন পলালে কাৰাগাৰত সংঘটিত এক ঘটনাই জোকাৰিছে গোলাঘাট কাৰাগাৰৰ চিকিৎসকক শাৰীৰিক নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হৈছে গোলাঘাট জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ আনহাতে সমগ্ৰ ঘটনা নৎসাত কৰি পৰিকল্পিতভাৱে চিকিৎসকগৰাকীয়ে ষড়যন্ত্ৰ কৰাৰ অভিযোগ আনিছে কাৰাগাৰ অধ্যক্ষগৰাকীৰ পত্নীয়ে জেইলত সোমাল জেইলৰ মহিলা চিকিৎসকক নিৰ্যাতন চলোৱাৰ অভিযোগত কাৰাগাৰৰ আলহী হল খুদ কাৰাগাৰৰ কাৰাধ্যক্ষ এই ঘটনাই জিলাখনত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য গোলাঘাট জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ হিতেশ চৌধুৰীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি গোলাঘাট আৰক্ষীৰ কাষ চাপে ভুক্তভোগী মহিলা চিকিৎসকগৰাকী কাৰাধ্যক্ষগৰাকীয়ে নিজৰ বাসগৃহলৈ মাতি যৌন নিৰ্যাতন চলোৱা বুলি এজাহাৰত উল্লেখ কৰে মহিলা চিকিৎসকগৰাকীয়ে মহিলা চিকিৎসকগৰাকীৰ এজাহাৰৰ ভিত্তিত বুধবাৰে গোলাঘাট আৰক্ষীয়ে কাৰাধ্যক্ষ হিতেশ চৌধুৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে ইফালে মহিলা চিকিৎসকগৰাকীৰ অভিযোগ অস্বীকাৰ কৰিছে কাৰাধ্যক্ষগৰাকীৰ পত্নীয়ে উলটাই মহিলা চিকিৎসকগৰাকীৰ ভূমিকাত সন্দেহ প্ৰকাশ কৰি কাৰাধ্যক্ষগৰাকীৰ পত্নীয়ে পৃথকে অন্য অভিযোগ আনে
যে মিছাৰে বহুদিনৰ পৰা এটা ল'ৰা কেম্পাছটোৰ ভিতৰত সোমাই থাকে। তেওঁ কৈছিলে যে হেৰি দেউতা থকা কণ্ডিশ্যনত ল'ৰা চৰা সোমাবা, কথাটো বেয়া হয় নহ'লে, এই কথাটো কৈছিলে। কি হ'লে তেওঁ মানে এইফালেদি গাড়ীখন থ'ব, গেৰেজৰ ফালে থ'ব যাওঁতে গতিকে তেওঁলোকে অকণমান অসংযত অৱস্থাত দেখিছে, এছিষ্টেণ্ট জেলাৰজনেও দেখিছে। কিন্তু তেওঁ কি কৰিলে, ৰাতি 1:12:30 এটা মানত সেই ৰাতি এটা মতা মানুহৰ ঘৰত, মই মাইকীজনী নাথাকোঁ তেনেকুৱা এটা কণ্ডিশ্যনত তেওঁ সেই ৰাতি আহিয়ে কথা নাপাতোঁতে কান্দি কাটি আহি তেওঁ মিষ্টাৰক একদম গপা মাৰি ধৰিলে। কান্দি কাটি ক'ব ধৰিলে যে মোক এটা চিগাৰেট দিয়কচোন, মোৰ বিৰাট টেনশ্যন হৈছে, মোৰ কি হ'ব কি নহ'ব। সম্প্ৰতি কাৰাগাৰৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে উঠা অভিযোগৰ তদন্ত আৰু প্ৰমাণ সংগ্ৰহত ব্যস্ত হৈ পৰিছে গোলাঘাট আৰক্ষী। গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবছৰৰ অন্তত অৱশেষত আদালতত চিকিৎসক দম্পতি সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে দাখিল হ'ল চূড়ান্ত অভিযোগনামা। চিকিৎসক দম্পতিৰ উপৰিও আন 3গৰাকী অভিযুক্তৰ নাম সন্নিৱিষ্ট হৈছে এই অভিযোগনামাত। মহানগৰীৰ চাঞ্চল্যকৰ শিশু নিৰ্যাতনৰ ঘটনাৰ চাৰ্জশ্বিট দাখিল। সংগীতা দত্ত, ৱালিউল ইছলাম সহ 5জনক অভিযুক্ত আৰক্ষীৰ। দুয়োখন আদালততে দাখিল চূড়ান্ত অভিযোগনামা। অৱশেষত মহানগৰ আৰক্ষী আদালতত চূড়ান্ত চাৰ্জশ্বিট দাখিল কৰিলে ডাক্তৰ দম্পতিৰ শিশু নিৰ্যাতন গোচৰৰ। এটা বছৰৰ অন্তত তদন্তকাৰী বিষয়াই ফৰেনচিক ৰিপৰ্ট সহ সকলো তথ্য সন্নিৱিষ্ট কৰি CJM আদালতত দাখিল কৰিলে চাঞ্চল্যকৰ ঘটনাটোৰ চাৰ্জশ্বিট। এই চাৰ্জশ্বিটত অভিযুক্ত কৰা হৈছে মুঠ 5গৰাকীক। ডাক্তৰ সংগীতা দত্ত, ৱালিউল ইছলাম, উৎপলা বসু আৰু 2গৰাকী ব্যক্তিগত সহায়িকা। অভিযোগনামাত তুলনীয়া 2 শিশুক কেনেদৰে নিৰ্যাতন চলাইছিল তাৰ সকলো বিৱৰণ উল্লেখ কৰা হৈছে। আটাইকে অভিযুক্ত কৰা হৈছে IPCৰ 307, 325, 326, 341, 507, 307 ধাৰাৰ অধীনত। সমগ্ৰ ঘটনা পোহৰলৈ আহিছিল 2023 বৰ্ষৰ মে মাহৰ প্ৰথম সপ্তাহতে। পোহৰলৈ আহিছিল কেনেদৰে প্ৰখৰ ৰ'দত এগৰাকী কন্যা শিশুক চাদৰ ওপৰত বান্ধি থৈছিল। ইয়াৰ পাছতে চিকিৎসক দম্পতিৰ বিৰুদ্ধে পল্টন বজাৰ থানাত ৰুজু হয় 201/2023 নম্বৰৰ এটা গোচৰ। ঘটনাৰ তদন্ত আৰম্ভ কৰিয়েই গ্ৰেপ্তাৰ কৰিছিল সংগীতা দত্ত আৰু ৱালিউল ইছলামক। 9টাকৈ জামিনবিহীন ধাৰাত আৰক্ষীয়ে ৰুজু কৰিছিল গোচৰ। সেইসমূহ গোচৰৰ বহু তথ্য প্ৰেৰণ কৰা হৈছিল ফৰেনচিক বিজ্ঞানাগাৰলৈ। ফৰেনচিকৰ প্ৰতিবেদন অহাত বহু পলম হোৱাত জামিন আবেদন কৰিছিল সংগীতা আৰু ৱালিউলে। কিন্তু জামিন দিয়াৰ ক্ষেত্ৰত কঠোৰ স্থিতি লৈছিল CJM আৰু পক্সো আদালতে, যাৰ ফলত একাধিকবাৰ নাকচ হৈছিল জামিন আবেদন। তদন্তকাৰী বিষয়ে চূড়ান্ত অভিযোগনামা CJM আদালতৰ উপৰিও দাখিল কৰিছে পক্সো আদালততো। জামিন নাপাই গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰতে বিগত এটা বছৰে কাৰাবন্দীত্বৰ জীৱন কটাইছে ডাক্তৰ দম্পতিয়ে। চূড়ান্ত অভিযোগনামা দাখিলৰ পাছত এতিয়া আদালতত চাৰ্জ ফ্ৰেম হ'ব 5 অভিযুক্তৰ। আদালতৰ ওপৰতেই এতিয়া শেষ ভৰসা চিকিৎসক দম্পতিৰ। বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰী সহ অসম BJPৰ গৰিষ্ঠ সংখ্যক নেতা মন্ত্ৰী ব্যস্ত বহিৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত। এনে সময়ত পিছে অসমৰ বিৰোধী ব্যস্ত 26ৰ হিচাপ নিকাচবোৰত। বিৰোধীৰ হোটেল বৈঠকক লৈ ৰাজ্যত আৰম্ভ শাসকৰ কটাক্ষ বিৰোধীৰ প্ৰতিক্ৰিয়া। 2026 বিধানসভা নিৰ্বাচনৰ বাবে বিৰোধীৰ ৰণনীতি। হোটেল ৰিজৰ্টত এখনৰ পিছত আনখন বৈঠক। কংগ্ৰেছৰ হোটেল ৰিজৰ্ট প্ৰমোচন পাৰ্টি আখ্যা বিজেপিৰ। 4 জুনত ঘোষণা হ'ব দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল। মুখ্যমন্ত্ৰী সহ অসম বিজেপিৰ গৰিষ্ঠ সংখ্যক নেতা মন্ত্ৰী ব্যস্ত বহিৰাজ্য নিৰ্বাচনী প্ৰচাৰত। এনে সময়ত পিছে অসমৰ বিৰোধী ব্যস্ত 26ৰ হিচাপ নিকাচত। বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ পণ বান্ধি যোৱাবাৰৰ নিচিনাকৈ এইবাৰো হোটেল ৰিজৰ্টত এখনৰ পিছত আনখন বৈঠকত বিৰোধী ঐক্যই বাহৰ পাতিছে। পিছে বিৰোধীৰ এই বৈঠক কেৱল হোটেল আৰু ৰিজৰ্টৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ আখ্যা বিধায়ক মানৱ ডেকাৰ। চেলেঞ্জ ভোটৰ বাকচতে কৰে, হোটেলত নকৰে নহয়। আপোনালোকে চাওক, দিচাং ৰিজৰ্ট পাৰ্ট 1, আকৌ দিচাং ৰিজৰ্ট পাৰ্ট 2 যি আৰম্ভ কৰিছে, কৰি হাঁহি আটাৰ পাত্ৰ হ'বলৈ আকৌ গৈ আছে। এতিয়া কংগ্ৰেছ দল বা তেওঁলোকৰ সহযোগীসকল
ৰাজনৈতিক দল হৈ থকা নাই, তেওঁলোকে হোটেল প্ৰমোশ্যন কৰা দল লৈ পৰিৱৰ্তিত হৈছে। কাৰণ তেওঁলোকে কেতিয়াবা দিচাং ৰিজৰ্ট, লিলি হোটেল, এইবাৰ চাউলিন গ্ৰানে হোটেলকহে যেন প্ৰমোশ্যন কৰি আছে। ৰাজনৈতিক দলৰ হোটেলত মিটিং পতাটো কাম নহয়। ৰাজনৈতিক দলৰ কাম হ'ল জনসাধাৰণৰ মাজত মিটিং পতা, বুথত মিটিং কৰা, সমষ্টিত মিটিং কৰা, জিলাত মিটিং কৰা, ৰাজ্যিক পৰ্যায়ত মিটিং কৰা। লগতে দলটোক কটাক্ষ কৰি বিধায়কজনে ক'লে, কংগ্ৰেছ এতিয়া কেৱল হোটেল প্ৰচাৰ আৰু প্ৰসাৰৰ দল। পৰৱৰ্তী সময়ত কংগ্ৰেছ দল পৰিৱৰ্তিত হ'ব আঞ্চলিক দললৈ। এইবিলাক পথ পৰিৱৰ্তন হ'ব যে কংগ্ৰেছ দলটো এটা আঞ্চলিক পৰ্যায়ৰ দললৈ পৰ্যবেক্ষিত হ'ব, সেইটোৱে পথ পৰিৱৰ্তন হ'ব। কাৰণ কংগ্ৰেছ দলৰ কোনো ভৱিষ্যত নাই। পুনৰ মোদী ডাঙৰীয়াই বৃহৎ সংখ্যক সফলতাৰে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব। বিধায়ক মানৱ ডেকাৰ এই মন্তব্যৰ বিৰোধিতা কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ। অন্তঃকণ্ডল ঢাকি ৰখাৰ বাবে বিজেপিয়ে চেষ্টা কৰাৰ অভিযোগ তুলি বিধায়কজনৰ মন্তব্য, ২৪ৰ দৰে ২৬তো কংগ্ৰেছৰ লগত থাকিব ৰাইজ। বিজেপিৰ এনে মন্তব্য বিদায় লোৱাৰ লক্ষণ। ৰাজ্যখনৰ জনতাৰ চিন্তাই কৰিব পৰা নাই। এতিয়া বাজপেয়ী ভৱনত কেনেকৈ কাজিয়া সমাপ্ত কৰিব পাৰি তাৰ কাৰণে চিন্তা কৰি আছে। এটা কাজিয়া সমাপ্ত কৰিব বিচাৰে, আন এটা কাজিয়াই গা কৰি উঠি যায়, এটা মুখ বন্ধ কৰে আৰু দুটা মুখ খুলি যায়। গতিকে বিজেপিয়ে কংগ্ৰেছক লৈ কি কথা কৈছে সেয়া আমি নাভাবোঁ বা আমি চিন্তিতও নহওঁ বা আমি পৰ্যালোচনাও নকৰোঁ। আমাৰ এটা কথাই, ৰাইজ ওলাই আহিছে কংগ্ৰেছৰ পক্ষত, ৰাইজ ওলাই আহিছে ইণ্ডিয়া মৰ্চাৰ পক্ষত, আৰু ৰাইজে কংগ্ৰেছক আকৌ আশীৰ্বাদ দিছে আৰু দিবলৈ ৰৈ আছে। ২৪ত আশীৰ্বাদ দিলে, ২৬তো ৰাইজে আমাক আশীৰ্বাদ দিব। আৰু ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰি ৰাজ্যখনৰ কেনেকৈ ভাল চিন্তা কৰিব পাৰোঁ, ৰাজ্যখনৰ জনতাক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, তাৰে চিন্তা চৰ্চাবোৰ আমি কৰি আছোঁ। এনেদৰেই শাসকীয় পক্ষই সমালোচনা কৰিলেও এইবাৰ কংগ্ৰেছে পূৰ্বতকৈ অধিক আসন লাভ কৰাৰ আশা প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। আগতে কেতিয়াও কংগ্ৰেছক ভোট দি নোপোৱা মানুহৰ ভোট পাইছে, সেইটো কথাৰ কাৰণে মনটো ভাল লাগি আছে। কেনেকৈ ধৰি ৰাখিব পাৰি সেইখিনি ভোট ভৱিষ্যত সময়ত তেনেকুৱা ভাল কিছুমান সিদ্ধান্ত কংগ্ৰেছ দলে ল'লে ৰাইজৰ উপকাৰ হ'ব, ৰাইজ উপকৃত হ'ব। কিন্তু আগতে নোপোৱা এখন পাম বুলি যথেষ্ট আশাবাদী। কাৰণ আগতে ভোট নিদিয়া মানুহে ভোট দিছে আমাক, সেইকাৰণে ভাল হ'ব। আৰু দিয়াবিলাকেতো আপোনালোকে নোলোৱা ভোটখিনি আমি পামেই, সেইগতিকে মানে বিজেপি দলে নোলোৱা ভোটখিনি পামেই। সেইকাৰণে বিজেপিয়ে যিবিলাক সমষ্টি এৰি দিছিলে সেইকেইটাতো বুটলিব পাৰিমেই, আৰু আগতে বিজেপিৰ হাতত থকাকেইটা আমি পাম বিজেপি। তাৰ বিপৰীতে ২০২৬ৰ বিধানসভা নিৰ্বাচনত একলা চলো নীতিৰে যোৱাৰ পোষকতা AIUDFৰ। আমাৰ দল আমি অকলে যুঁজিছোঁ, একলা চলো নীতিৰে এতিয়া আমি যুঁজি আছোঁ। আৰু বিজেপিৰ বিৰুদ্ধে আমাৰ যুঁজ সৰ্বসাধাৰণ ৰাইজৰ পক্ষত। সৰ্বসাধাৰণ ৰাইজক মানে জাষ্টিছ দিব লাগে, ন্যায় দিব লাগে, সৰ্বসাধাৰণ ৰাইজৰ কণ্ঠ হৈ যুঁজি যাব লাগে। আমি আমাৰ কাম কৰি আছোঁ, আমি আমাৰ যুঁজি যাম। এতিয়া আমি সদ্যহতেতো অকলে ইলেকশ্যন খেলিছোঁ, ৰেজাল্টটো আহিব দিয়ক। এতিয়া এই চব কথা বতৰা কোৱা বিফৰ টাইম হ'ব। গতিকে আমি এটা ইলেকশ্যন খেলি তাৰ ৰেজাল্টৰ অপেক্ষাত আছোঁ, ভাল হ'ব বুলি আমি আশাবাদী। এইটো হৈ গ'লে আমি আৰু দুগুণ উৎসাহেৰে আমাৰ দলীয় সাংগঠনিক কাম কাজ আমি আগুৱাই লৈ যাওঁ। হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰৰ মাজতে অথন্তৰ লাগিল অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনৰ। বাঁহৰ সাঁকো ভাগি পিটনিত পৰিল অসম বিধানসভাৰ উপাধ্যক্ষগৰাকী। দৃশ্য দেখুৱাইছোঁ। ডক্টৰ নুমল মমিনৰ লগতে বাঁহৰ সাঁকো ভাগি পৰিল কেইবাগৰাকীও দলীয় কৰ্মী। এই ভয়ংকৰ ঘটনাত সৌভাগ্যক্ৰমেহে ৰক্ষা পৰে বিজেপিৰ নেতাকৰ্মীসকল। পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে সংঘটিত হৈছে এই অঘটনটো। দৃশ্যবোৰ আকৌ এবাৰ চাওক। পশ্চিমবংগৰ প্ৰত্যন্ত অঞ্চলত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল আৰু সেই সময়তে অথন্তৰৰ সন্মুখীন হৈছে এয়া অসম বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন আৰু তেওঁৰ সৈতে একাংশ বিজেপিৰ সমৰ্থক গৈছিল। চাওক কেনেধৰণে তেওঁলোক হঠাৎ ঢলি পৰিল এই বাঁহৰ সাঁকোখনৰ পৰা, ভাঙি পৰিল এই বাঁহৰ সাঁকোখন। এয়াই হৈছে বিভিন্ন প্ৰান্তৰ যোগাযোগৰ মাধ্যম। এনেধৰণেই চলি আছে এইসমূহ অঞ্চল। সময়খিনিতে এটা বাণিজ্যিক বিৰতিৰ